এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে জনাৰ বিচাৰিছো এটা ডাঙৰ খবৰ। এইবাৰ একেলগে 2,48,000কৈ চাকৰি মুকলি হৈছে। দশম উত্তীৰ্ণৰ বাবে এই 2,48,000কৈ চাকৰি মুকলি কৰা হৈছে। ডাঙৰ সুযোগ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। এবাৰ ৰেল বিভাগত একেলগে 2,48,895টা পদ মুকলি হৈছে, য'ত দশম উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰেল বিভাগে। আৰু ৰেল বিভাগৰ এই বাম্পাৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে জাৰি কৰা হৈছে অধিসূচনা। ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন এলেকাত ওলাইছে এই চাকৰি। সৰ্বমুঠ 2,48,895টা চাকৰিৰ বাবে শীঘ্ৰে আবেদন প্ৰক্ৰিয়া মুকলি কৰিব। আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ইয়াত কি পদ থাকিব উল্লেখ কৰিছে যে সহায়ক, ষ্টেচন মাষ্টাৰ, টিকেট কালেক্টৰ আদি কৰি লাখ লাখ পদৰ বাবে শীঘ্ৰে ৰেল বিভাগত এই নিযুক্তি কৰিব। ৰেলৱে গ্ৰুপ চিট খালী হৈ আছে 2,48,000টাকৈ পদ। এইসমূহ পদৰ বাবে শীঘ্ৰে ৰেল বিভাগে জাৰি কৰিব অধিসূচনা। আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে। অধিসূচনা জাৰি কৰাৰ পিছতে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। কেনেকৈ আবেদন কৰিব আপোনালোকক জনাই দিব বিচাৰিছোঁ যে ৰেলৱেৰ ৱেবছাইট indianrailways.gov.in ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে RRB নাইবা RRCত ক্লিক কৰি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে অতি শীঘ্ৰে আবেদনৰ লিংক মুকলি কৰিব বুলি জানিব পৰা গৈছে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।